অসম আৰক্ষীৰ লজ্জাজনক অৱস্থা নাগালেণ্ডত চুৰ ধৰিবলৈ গৈ উপ আৰক্ষী অধীক্ষক ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ এটা দল অপদস্থ হ'ল নাগালেণ্ডত চুৰ ধৰিবলৈ যোৱা দলটোক উৰেনিশা বন্দী কৰি ৰাখিছে নাগালেণ্ডৰ ইয়াচাংচি বস্তিত অসম আৰক্ষীৰ দলটোক আবদ্ধ কৰি ৰখাই নহয় বন্দুক পিস্তলসমূহ কাঢ়ি লৈ সাধাৰণ অপৰাধীৰ দৰে বহুৱাই থয় উৰেনিশা যোৰহাট আৰক্ষীৰ এই অৱস্থাই লজ্জানত কৰিছে অসম আৰক্ষীক যোৰহাটৰ পৰা যোৱা আৰক্ষীৰ বৃহৎ দলটোৰ কেইবাগৰাকী সদস্যক প্ৰহাৰো কৰে নাগাই আৰক্ষীৰ দলটোৰ পৰা 20 জাই গুলিভৰ্তি এটা ইনচাস ৰাইফলৰ মেগজিন হেৰাই চুৰ ধৰিবলৈ গৈ অসম আৰক্ষীৰ দলটোৱে নিজৰ ভুল হোৱা বুলি লিখি দিয়াতে নগাই এৰি দিয়ে নিজৰ ভুল স্বীকাৰ কৰাৰ পাছত ডিএছপিয়ে স্বাক্ষৰ কৰে পত্ৰত তাৰ পাছত বুধবাৰে দুপৰীয়া আৰক্ষীৰ দলটোক মুকলি কৰি দিয়ে এনেধৰণে এতিয়া নাগালেণ্ডত অসম আৰক্ষীৰ দুৰ্গতি হৈছে আৰু অসম আৰক্ষীৰ লজ্জাজনক অৱস্থা হয় নাগালেণ্ডত চুৰ ধৰিবলৈ গৈ উপ আৰক্ষী অধীক্ষক ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ এটা দল অপদস্থ হ'ল নাগালেণ্ডত যোৰহাটৰ মৰিয়নিৰ গাতে লাগি থকা নাগালেণ্ডৰ ইয়াচাংচি বস্তিত বন্দী কৰি ৰাখিছিল অসম আৰক্ষীৰ দলটোক দুখনকৈ পত্ৰত চহী কৰাৰ পাছতহে যোৰহাটৰ পৰা যোৱা আৰক্ষীৰ দলটোক মুকলি কৰি দিয়ে নগাই এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাই নহয় অসম আৰক্ষীৰ ফুপুলা স্বৰূপটোকো উদঙাই দিছে নাগালেণ্ডলৈ যোৰহাটৰ তিনিখন থানাৰ ওসি ডিএছপিকে ধৰি বহু সংখ্যক আৰক্ষী কনিষ্টবল গৈছিল স্থানীয় একাংশ লোকৰ আক্ৰমণত আহত হৈছে এজন আৰক্ষী জোৱান নিজৰ ভুল স্বীকাৰ নকৰি গুগল মেপক দুখ জাপি মুখলজ্জা ঢাকিবলৈ চেষ্টা কৰিছে যোৰহাটৰ স্মাৰ্ট আৰক্ষীয়ে বিভাগীয় তদন্তৰ পৰা হাত সাৰিবলৈ গুগল মেপৰ নাম লৈছে যোৰহাটৰ আৰক্ষীয়ে উল্লেখযোগ্য যে চেলেংহাট আৰক্ষী চকীৰ পৰা নাতি দূৰৈতে আছিল নাগালেণ্ডৰ ইয়াচাংচি বস্তি আৰু অভিযানকাৰী দলটোত আছিল চেলেংহাট আৰক্ষীৰ লোকো তাৰ পাছতো কেনেকৈ তেওঁলোকে গুগল মেপৰ গাতে দুখ ঠেলিছে সেই কথাটোৱেহে হাঁহিৰ উদ্ৰেক জগাইছে এই সম্পৰ্কত প্ৰকৃততে কি হৈছিল মুখ খুলিছে ইয়াচাংচি বস্তিৰ ভিলেজ কাউন্সিলৰ চেয়াৰমেনে আমাৰ এটা পাৰ্টি যোৰহাট থানাৰ কোঅৰ্ডিনেশ্যন উইথ টিঅক পুলিচ ষ্টেচন তেওঁলোকে এটা বাইক চোৰ ধৰিবলৈ আমাৰ যি শিৱসাগৰ ওচৰত বৰ্ডাৰ আছে তাতে গৈছিলে যাওঁতে কিন্তু তেওঁলোকে ইয়াচং বস্তি আছে তাত গৈ পালে তাতে তাতে বস্তিৰ মানুহ তেওঁলোকক মানে সাৰাউণ্ড কৰিলে আৰু এটা হুলস্থুলীয়া পৰিস্থিতি হ'ল তেওঁলোকে ভাবিলে যে বাহিৰৰ পৰা কোনোবা আহিছে সেই কনফিউজনত এটা আমাৰ কনষ্টেবলে দুখ পালে তো তেওঁ এতিয়া এডমিট হৈ আছে বাকী যেতিয়া এইটো কনফিউজন হোৱাৰ পিছত মই এছপি মুখক ফোন কৰিলোঁ তেওঁ আমাক সহায় কৰিলে আৰু নিজৰ টীম পঠালে তেতিয়া ৰাতিপুৱা এতিয়া আমাৰ টীম ঘূৰি আহিছে তাৰ পৰা বিদ্যুৎ দত্ত আটক কৰিব পৰা নাই এইটো হুলস্থুল হোৱাৰ পিছত তেওঁলোকে খালি এইটো বিচাৰি থাকিলে কিন্তু বিচাৰি পোৱা নাই এতিয়া ঘূৰি আহিছে এইটো কি চুৰি সংক্ৰান্তীয় বস্তু আছিলে নেকি বাইক চোৰ আছে আমাৰ যোৰহাট পৰা যোৱা মাহত কিছুমান বাইক চুৰি হৈছিলে তো সেইটো মানে ক্ৰেডিবল ইনফৰমেশ্যন আছিলে যে তাতে গৈ সেইজন লুকাই আছিলে কিন্তু তেওঁলোকে যি বাগান আছে সেইটো অসমত আছে সেইটো বুলি গৈছিলে কিন্তু ভুলতে এইটো নাগালেণ্ড বস্তিত গৈ পালে আৰু তাতে সেইটো এনেকৈ পৰিস্থিতি হ'ল বাৰম্বাৰ নগাই আমাক আক্ৰমণ কৰে আমাৰ পুলিচে আমাক নিৰাপত্তা দিব চাৰি তেওঁলোকে সদায় আমাৰ বিপৰীতেহে তেওঁলোকে কাম কৰে আজি তেওঁলোকে নিজে সেয়া স্বচক্ষুৰে প্ৰমাণ পালে যে পুলিচৰ মানে চোৰৰ পিছা কৰিবলৈ গৈ 16জনকৈ এজন উচ্চপদস্থ বিষয়া ডিএছপিৰ নেতৃত্বত তেওঁলোকৰ যি দলটো গৈছিলে নাগালেণ্ডলৈ তাত নাগালেণ্ডত গৈ নিজে প্ৰহিত হ'বলগীয়া হৈছে আটাইতকৈ লজ্জাজনকভাৱে ডাইৰেক্ট ঘপিয়াই আমাৰ বেটেলিয়নৰ যি আটাইতকৈ শক্তিশালী ৰূপত অসমৰ আটাইতকৈ তেওঁলোকক ট্ৰেইন আপ কৰা হয় তেনেকুৱা এজন বেটেলিয়নক ডাইৰেক্ট ঘপিয়াই মূৰ ফালি দিছে আমাৰ গোটেই উচ্চপদস্থ বিষয়াকেইজনক ধৰি কাপোৰ কালি খুলি তেওঁলোকক মাৰপিট কৰিছে আৰু ইয়াতকৈ 16 ঘণ্টা ধৰি তেওঁলোকক আবদ্ধ কৰি ৰাখিছে আৰু তাৰপিছত তেওঁলোকে নিজেই চুক্তি পত্ৰ কৰি তেওঁলোকে মানে অলমষ্ট চাৰেণ্ডাৰ কৰি পেলাই তেওঁলোক ওলাই আহিবলগীয়া হৈছে ইয়াতকৈ আৰু লজ্জাজনক ঘটনা একো হ'ব নোৱাৰে ৰাজ্যৰ শিক্ষা খণ্ডত আন এক সংযোজন এতিয়াৰে পৰা মিড ডে মিলৰ পূৰ্বে শিক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব এনাৰ্জি ড্ৰিংক গুড় আৰু মিলেটৰ সহায়ত বিদ্যালয়সমূহত প্ৰস্তুত কৰা হ'ব এই এনাৰ্জি ড্ৰিংক পুৱাৰ প্ৰাৰ্থনাৰ পিছতে ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব এই শক্তিবৰ্ধক পানীয় প্ৰধানমন্ত্ৰীৰ পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে এই ড্ৰিংক আজিৰে পৰা পাইলট প্ৰজেক্ট হিচাপে অসমৰ চাহবাগান এছচি আৰু এছটি অঞ্চলৰ বিদ্যালয়ত এই আঁচনি মুকলি কৰা হৈছে ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলি এই আঁচনি মুকলি কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে কেৱল গুৱাহাটীৰ আমচিং চাহবাগান মডেল স্কুলত মুকলি কৰা হয় এই আঁচনি
কৰ্ণাটকৰ শ্ৰী সত্য সাই ফাউণ্ডেশ্যনৰ তত্ত্বাৱধানত সমগ্ৰ ৰাজ্যত এই সুবিধা প্ৰদান কৰা হ'ব। প্ৰত্যেক সপ্তাহৰ 3টা দিনত এই শক্তিবৰ্ধক পানীয় প্ৰদান কৰা হ'ব ছাত্ৰ-ছাত্ৰীসকলক। শিক্ষা আণ্ডাৰত আমাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ PM পোষণ যেটো আমাৰ প্ৰগ্ৰাম চলি আছে অসমত PM পোষণ অসমৰ লগত আমি তেহেতৰ এটা মিলি আমি ইন কোলাবৰেশ্যন এটা প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ, ইনিচিয়েটিভ আৰম্ভ কৰিছোঁ। ইটছ এ নিউ ইনিচিয়েটিভ। আজি 9 তাৰিখত আজি 9 জানুৱাৰী 2025 আজিৰ দিনটোত আমি ইনগ্ৰেশ্যন কৰিছোঁ। আমাৰ এটা সিহঁতৰ এটা প্ৰডাক্ট আছে, এইটো চিয়ৰ কয়, এইটো ৰাগী প্ৰডাক্ট হয়। এই প্ৰডাক্টটো জেগাৰ লগত মিক্স কৰি আমি বাচ্চাবিলাকক আমি খুৱাম এভৰি অল্টাৰনেট স্কুল ডেত ইন স্পেচিয়েল ইন সাম সিলেক্টেড স্কুলছ, নট ইন অল স্কুলছ। এতিয়া আমি পাইলট বেচিছত কৰিম, পিছত আমি আগবঢ়াই। পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰি বিশ্বনাথৰ গলিয়াত ৰাইজৰ প্ৰতিবাদ। বুঢ়ীগাং এৰাবাৰী গাঁও পঞ্চায়ত অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত এই প্ৰতিবাদ। সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিও বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে ক্ষোভিত ৰাইজে। অধিক জনাব আমাৰ সাংবাদিক তুষাৰ হাজৰিকাই। হয়, নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰ তথা ৰাজনৈতিক দলসমূহে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে আৰু ইয়াৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে বিশ্বনাথৰ যি গলিয়া গাঁৱত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ এক সিদ্ধান্ত আজি গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত দেখুৱাই আছোঁ আমি দৃশ্য, আৰু ৰাইজে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ যে অঞ্চলটো আচলতে যি নতুনকৈ গঠন কৰা বুঢ়ীগাং এৰাবাৰী যি পঞ্চায়ত, সেই পঞ্চায়তত অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু এই পঞ্চায়তটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে, যিটো পঞ্চায়তত আচলতে অনুসূচিত জাতিৰ ভোটাৰ সংখ্যা যথেষ্ট কম আৰু অনা অনুসূচিত জাতিৰ লোকৰ সংখ্যা বেছি। সেয়েহে দেখিবলৈ পোৱা গৈছে যে এনেধৰণে আজি প্ৰতিবাদ মুখৰ হৈ পৰিছে এই যি গলিয়া গাঁও। সেই গলিয়া গাঁৱত দেখিবলৈ পোৱা গৈছে পুৰুষ মহিলা সকলো ওলাই আহিছে, আৰু ওলাই আহি তেওঁলোকে পঞ্চায়ত নিৰ্বাচন আচলতে বৰ্জন কৰাৰ এক সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। ইয়াত বিষয়ববী আছে স্থানীয় গাঁও সংগঠনৰ। আপোনাৰ কাষলৈ আহিছোঁ, আচলতে প্ৰতিবাদ কিহৰ কাৰণে হৈছে? প্ৰতিবাদ আমাৰ গাঁওখনক বুঢ়ীগাং এৰাবাৰী পঞ্চায়ত অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ কৰাত আমাৰ আপত্তি নাই, কিন্তু আমাৰ অধিকাৰ কাঢ়ি নিয়াটোত আমাৰ আপত্তি আছে। গতিকে বিধায়কে দিয়া প্ৰতিশ্ৰুতি, যিটো আমি প্ৰথমবাৰ ডিলিমিটেশ্যনৰ সময়তো গৈছিলোঁ, তেখেতে কৈছিলে যে কোনো অসুবিধা নহয়, আমাৰ এই পঞ্চায়তৰ গড়েগী পঞ্চায়তৰ অকল চাইনবোৰ্ডটো চেঞ্জ হ'ব বুলি। কিন্তু এতিয়া আমাৰ এটা কাম বুঢ়ীগাং পঞ্চায়তত হ'লেই ইতিমধ্যে মাটিৰ কাম। গতিকে আমি এতিয়া অদূৰ ভৱিষ্যতে দেখিছোঁ আমাৰ গলিয়া ৰাইজ এৰাবাৰী ৰাইজখিনি কিজানি বুঢ়ীগাং পঞ্চায়তলৈ তালৈ 4-5 কিলোমিটাৰ বাট দূৰ যাব লাগিব নেকি। কাৰণ আমি আয়ুক্ত মহোদয়কো এপ্লিকেশ্যন দিছিলোঁ ডিলিমিটেশ্যনৰ কাৰণে। আমাৰ হিয়াৰিঙো হৈছিলে, কোনো সদু উত্তৰ নাপালোঁ আমি হিয়াৰিং হোৱাৰ পিছতো, আৰু বিধায়কেও প্ৰতিশ্ৰুতি দিছিলে। তাৰপিছত আমি কৈছিলোঁ যে AC হোৱা সম্ভাৱনা আছে, কোনো পদে AC নহয়, মই জীয়াই থকালৈকে নহয় বুলি প্ৰতিশ্ৰুতি দিছিলে। আজি যদি বিধায়ক, আমাৰ লগৰো আজি এজন বিধায়ক আমাৰ অভিভাৱক হয়, আজি অভিভাৱকে যদি ইমান ফাঁকি কথা কৈছে, অভিভাৱক যেনেকৈ মা দেউতা ঢুকোৱাৰ পিছত যেনেকুৱা এটা অৱস্থা হয়, আমাৰ আজি সেই অৱস্থা হৈছে। আমাৰ মা দেউতা ঢুকাই গ'ল বিশ্বনাথ চাৰিআলিত। গতিকে আমি এটা সিদ্ধান্ত ল'লে এইটোৱে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম, আৰু তাৰ পিছতো প্ৰয়োজন অনুসাৰে আমি যদি সিদ্ধান্ত ল'ম, যদি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ পিছতো যদি নহয়, আমি বিধায়ককো বৰ্জন কৰিম, বিধায়ক মহোদয়কো। মানে SC সংৰক্ষণ হ'ল, SC সংৰক্ষণ না, আমাক অধিকাৰ লাগে। মুঠত পঞ্চায়ত এটা কথা, জাতি এটা ইমান 4,000-4,500 ভোটাৰ থকা এটা টোটেল 7,000-ৰ ভিতৰত 4,500 অকল আমাৰ গাঁৱতে আছে গলিয়াত। ইমানখিনি জনসংখ্যা থকা অৱস্থাত যদি কিবা এটা 2টা চিট ৰিজাৰ্ভেশ্যন এটা সমষ্টিত, আমি জনা এটা পঞ্চায়তত এটা পঞ্চায়ত ৰিজাৰ্ভেশ্যন কৰিলেই হ'ব, এটা মানে ব্লকত। বিশ্বনাথ ঘাট যিহেতু ৰিজাৰ্ভেশ্যন হৈছেই, ইয়াত আমাক কিহৰ কাৰণে এই বুঢ়ীগাং এৰাবাৰীটোক সংৰক্ষণ কৰিলে? গতিকে আমি ইয়াত কিবা এটা ভৱিষ্যতে আমাৰ হ'ব লগা মানে ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা ভাবি আজি আমি প্ৰতিবাদ কৰিছোঁ। আমাক পঞ্চায়ত নিৰ্বাচন খেলিবলৈ ব্যৱস্থা কৰি দিয়ে অতি সোনকালে বিধায়কে কি ধৰণে হয়, কাৰণ আমি বুজিব পাৰিছোঁ তেখেতৰ ইয়াত অনুমোদন আছে বিধায়ক। কাৰণ আমি যেতিয়া
দৰখাস্ত লৈ গৈছিলোঁ আমি ডিচিৰ ওচৰত, আয়ুক্তৰ ওচৰত। তেখেতেও এটা লিখি দিছিলে পিছপিনে। আমি এনেকৈ হাতত দিছোঁ আয়ুক্ত মহোদয়ক, তেখেতে ওপৰৰ এপ্লিকেশ্যনখন পঢ়িলে, তলৰ নপঢ়িলে। তেতিয়া মই আগত আছিলোঁ, মই ক'লোঁ ছাৰ তলতো এখন দিয়া আছে, এইখন মই ইতিমধ্যে গম পাই গৈছোঁ বুলি কৈছে। গতিকে বিধায়কে ৰাতিৰ সিদ্ধান্ত হ'ল আজিৰ সিদ্ধান্তটো এইটোৱে হ'ল যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ কোনো কেণ্ডিডেটো আমি নিদিওঁ আৰু পঞ্চায়ত ইলেকশ্যন বৰ্জন কৰিম। ভোট নিদিওঁ, কেণ্ডিডেটো নিদিওঁ। আমাৰ আইনী ব্যৱস্থা SCৰ কাৰণে আপোনালোকৰ অসুবিধা হৈছে, আইনী ব্যৱস্থা লৈছে নেকি? নাই, আইনী ব্যৱস্থা লোৱা নাই। যদি প্ৰয়োজন চাওঁ, মানে বাছ বিচাৰ কৰি আইনতো ফটকে যাব নোৱাৰি। আলোচনা মৰ্মে যদি যাব লগা হয়, আমি আইন ব্যৱস্থাও যাম আৰু দিছপুৰলৈও যাম, বা বিধায়ক মুখ্যমন্ত্ৰী তথা অভিভাৱক মন্ত্ৰী, তেনেকৈ যিমান যি আছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী, তেনেকৈ তেখেতসকলক যদি লগ কৰিব লগা হয় তেতিয়া তালৈকেও যাম বুলি ভাবিছোঁ। কিন্তু এতিয়া আমাৰ প্ৰথম সিদ্ধান্তটো এইটোৱে হ'ল যে কোনো পদে আমি পঞ্চায়ত ইলেকশ্যনত সহযোগ নকৰোঁ। মহাকুম্ভ মেলালৈ মাজত মাথো 4 দিন। মহাকুম্ভ মেলাৰ বাবে উখল মাখল হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ। সংগম ঘাটত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। নিশাত ৰাজ নামৰ জাহাজত উঠি প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই দৃশ্য দেখুৱাইছোঁ। আৰু এনেধৰণেই প্ৰয়াগৰাজত সকলো সম্পূৰ্ণ হৈছে প্ৰস্তুতি। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আজি মহাকুম্ভৰ এই প্ৰস্তুতিৰ বুজ লয়, প্ৰশাসনৰ সৈতে কথা পাতে, মহাকুম্ভ মেলা উদযাপন সমিতিৰ সৈতে কথা পাতে। তাত ভক্তসকলৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই সমগ্ৰ অৱস্থাৰ বুজ লয়। সাংবাদিকসকল যাব দেশৰ বিভিন্ন প্ৰান্তৰ, সেই সাংবাদিকসকল থকা মেলা, তেওঁলোকৰ সা সুবিধা কি কি হ'ব, সকলো ব্যৱস্থাৰ বুজ লয়। আৰু সাধাৰণ যিসকল ভক্ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব, তেওঁলোকৰ যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ ওপৰতো সূক্ষ্ম দৃষ্টি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ। এয়া পোনপটীয়া দৃশ্য মহাকুম্ভ মেলাৰ এয়া আয়োজনস্থলী। যিসকল বিভিন্ন প্ৰান্তৰ সাধু সন্যাসী, বাবা, ভক্ত আহিব, তেওঁলোক ক'ত বহিব তাৰেই কিছু দৃশ্য। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সেই স্থানবোৰে পৰিদৰ্শন কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যোৱা সাধু সন্যাসীসকলৰ সৈতে কথা পাতিছে। যদি আমি সম্ভৱ হয় অলপ কথোপকথন শুনাম। এয়া পোনপটীয়া দৃশ্য আহি আছে। এয়া যোগী আদিত্য নাথক এক বিশেষ ৰীতি নীতিৰে সম্ভাষণ জনোৱা হৈছে বাবাসকলৰ তৰফৰ পৰা। উল্লেখযোগ্য যে এই মহাকুম্ভ মেলাত নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰাও আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল যাব আৰু অহৰহ নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তেও আমাৰ সদাশয় দৰ্শকসকলে মহাকুম্ভৰ প্ৰতিদিনৰ কাৰ্যসূচী পোনপটীয়াকৈ উপভোগ কৰিব পাৰিব। আমেৰিকাৰ কেলিফৰ্ণিয়াত ভয়ংকৰ বনজুই। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত সংঘটিত বনজুইত মৃত্যু হৈছে 5জন লোকৰ। 1000তকৈ অধিক ঘৰ দুৱাৰ বনজুইত জাহ গৈছে। তড়িৎ গতিত জুয়ে চানি ধৰিছে বহু অঞ্চল। বহু বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে জুইত। পশ্চিম লছ এঞ্জেলছৰ পালিছেডছ অঞ্চলত বনজুই নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। প্ৰায় 29 কিলোমিটাৰ জুৰি বনজুয়ে গ্ৰাস কৰিছে। একেদৰে ছেন ফেৰ্নাডো ভেলীত প্ৰায় 3 কিলোমিটাৰ ব্যাসাৰ্ধ জুৰি বনজুয়ে সংঘাৰ চলাই আছে। উত্তৰ পাছাডেনাত অতি ভয়ংকৰ হৈ উঠিছে বনজুই। প্ৰায় 43 কিলোমিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত বিয়পি পৰিছে বনজুই। এই পৰ্যন্ত বনজুইৰ বাবে 1 লাখতকৈও অধিক লোকক ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে লছ এঞ্জেলছ প্ৰশাসনে। আমেৰিকাত শীতৰ সময়ত বলা চান্তা আনা নামৰ এবিধ বতাহ আৰু খৰাং পৰিস্থিতিৰ বাবেই বনজুই সংঘটিত হৈছে। উল্লেখযোগ্য যে এই বনজুইত বহু জীৱ জন্তুৰো কৰুণ মৃত্যু হৈছে। ইতিমধ্যে বনজুই নিৰ্বাপন কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। যিবোৰ জীৱ জন্তুৰ ইতিমধ্যে মৃত্যু হৈ গৈছে, স্বাভাৱিকতে তাক লৈ সকলোৱে দুখ প্ৰকাশ কৰিছে। কিন্তু যিখিনি জীৱ জন্তুক বচাব পাৰি তাৰ বাবেও চেষ্টা চলাই থকা হৈছে। একেদৰে ভূস্থলৰ পৰাও চলি আছে প্ৰচেষ্টা। ইউক্ৰেইনৰ জাপৰিজ্জিয়াত পুনৰ ৰাছিয়াৰ আক্ৰমণ। ইউক্ৰেইনৰ জাপৰিজ্জিয়াত ৰাছিয়াই আকাশমাৰ্গেৰে বোমা আক্ৰমণ কৰা 13জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে 30জন লোক আহত হৈছে। ৰাছিয়াৰ এই বোমা আক্ৰমণৰ ঘটনাত নিহত হোৱা 13জন লোকৰ পৰিয়াললৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে সমবেদনা জ্ঞাপন কৰে।
দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এক্স মাধ্যমযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত দেখা গৈছে যে বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটোৰ ৰাজপথত ৰক্তাক্ত অৱস্থাত পৰি আছে কেইবাজনো সাধাৰণ নাগৰিক লগে লগে জৰুৰীকালীন সেৱা আগবঢ়োৱা এটা দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় এই ঘটনাত আহত 30 জন লোকক স্থানীয় চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় বোমা আক্ৰমণৰ এই ঘটনাৰ সময়তে ৰাজপথত কেইবাখনো বাহনত জুই লাগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ দৃশ্য দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আপলোড কৰা ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাছিয়াৰ এই নৃশংসতাক লৈ ধিক্কাৰ জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে হঠাৎ জাপৰিজিয়াত আকাশমাৰ্গেৰে বোমা আক্ৰমণ কৰাত বহু লোক আহত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৰাছিয়াৰ এই আক্ৰমণত সাধাৰণ নাগৰিক ক্ষতিগ্ৰস্ত হ'ব বুলি জানিও আক্ৰমণ কৰাটো ইয়াতকৈ নিষ্ঠুৰ একোৱেই নহয় বুলি উল্লেখ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ আত্মহত্যাৰ ঘটনা তিনিচুকীয়াৰ এগৰাকী যুৱতীৰ তৰুণ নগৰত আত্মহত্যা মৃত যুৱতীগৰাকীৰ নাম প্ৰতীক্ষা শৰ্মা তৰুণ নগৰত ভাৰতীয় হিচাপে আছিল যুৱতীগৰাকীৰ আত্মহননৰ কাৰণ এই পৰ্যন্ত ৰহস্যৰ আৱৰ্তত পুনৰ জনাইছোঁ গুৱাহাটী মহানগৰীত আকৌ এবাৰ যুৱতীৰ আত্মহত্যাৰ ঘটনা তিনিচুকীয়াৰ এগৰাকী যুৱতীৰ তৰুণ নগৰত আত্মহত্যা মৃত যুৱতীগৰাকীৰ নাম প্ৰতীক্ষা শৰ্মা এই পৰ্যন্ত ৰহস্যৰ আৱৰ্তত আছে যুৱতীগৰাকীৰ আত্মহত্যাৰ কাৰণ তৰুণ নগৰত ভাৰতীয় হিচাপে আছিল এই যুৱতীগৰাকী তিনিচুকীয়াৰ বাসিন্দা আৰু গুৱাহাটীত ভাৰতীয় হিচাপে আছিল কিয় আত্মহত্যা কৰিলে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই সুইচাইড নোট এতিয়ালৈকে উদ্ধাৰ হোৱা নাই পুনৰ মহানগৰীত যুৱতীৰ আত্মহত্যাৰ ঘটনা আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে তৰুণ নগৰত এই আত্মহত্যাৰ ঘটনা কেন্দ্ৰ কৰি প্ৰতীক্ষা শৰ্মা নামৰ এই যুৱতীগৰাকীয়ে চৰম পন্থা বাছি লৈছে যুৱতীগৰাকীৰ আত্মহননৰ কি কাৰণ হ'ব পাৰে সেই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে গহপুৰৰ চহা কৃষকসকলে ভোগালীক আদৰিবলৈ মাটিমাহ মৰাত ব্যস্ত হৈ পৰিছে গহপুৰৰ বাকৰি দলনি অঞ্চলৰ চহা কৃষকসকল ভোগালী বিহুত হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈছে খেতিপথাৰত মাটিমাহ চপোৱাত ব্যস্ত তেওঁলোক গ্ৰাহকসকলৰ বাবেও বজাৰত মাটিমাহ উপলব্ধ হৈছে চহা কৃষকসকলে প্ৰতি কেজি মাটিমাহৰ মূল্য নিৰ্ধাৰণ কৰিছে প্ৰায় 60 পৰা 70 টকা অধিক জনাব আমাৰ সাংবাদিক পলাশ ফুকনে ভোগৰ ভোগজৰালৈ ভোগালী বিহু আহি আছে আৰু ভোগালী মানে ভোগৰ উৎসৱ হাঁহে মাহে এসাঁজ খোৱাৰ বতৰ আৰু যেহেতু উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ সকলোৱে খায় আৰু সেই উদ্দেশ্যে গহপুৰৰ যি বাকৰি দলনি অঞ্চল আছে তাত কৃষকসকলে এইকেইদিন মাটিমাহ খেতি চপোৱাত ব্যস্ত হৈ আছে কাৰণ বিহুলৈ এই মাটিমাহৰ সৈতে তেওঁলোকে উৰুকা ভোজ ভাত খাব আৰু আমি কথা পাতিম কৃষক আছে কওকচোন যেহেতু মাঘ বিহু পালেহি গতিকে হাঁহে মাহে এসাঁজ এবাৰ খোৱা হ'ব হাঁহে মাহে এসাঁজ খাম বুলি আমি কৃষক মানুহে খেতি কৰিছো মাটিমাহ আৰু হাঁহে মাহে এসাঁজ খাম আৰু বছৰ দিনৰ বিহু উৰুকা আগদিনা ৰাতি আমি তেনেকৈ খাম আৰু পিকনিক চবে মিলি পেলাই চোতালত ঘৰৰ চোতালত মানে সেই উদ্দেশ্যে মাটিমাহ মাৰি আছো খেতি ইমান ভালো হোৱা নাই ইমান বেয়াও নাই গণেশ ভগৱানে অলপ নষ্ট কৰিছে ইয়াৰ পৰা ৰাস্তা বনাইছে মাটিমাহ প্ৰতি কিলোত এতিয়া কিমান মান হৈছে মূল্য প্ৰতি কেজি 60 বা 70 হৈছে নেকি হয় নিশ্চয় আপোনাৰ বেচা নাই বাৰু এইকেইদিন খুব ব্যস্ত আছে চাগে আমি এইকেইদিন লাগি আছো কৃষিত বাৰু কিমান হৈছে মাটিমাহ এতিয়ালৈকে মাটিমাহ আমি মৰণা কৰা নাই 3 বিঘা মাটি পেলাইছিলো তাৰ গণেশ বাবাই নষ্ট অলপ কৰিলে আৰু জীৱ জন্তু দানো চলি আছে তাৰ মাজতে এইখিনি লাভ কৰিছে এই মাঘ বিহু আহিলে বুলি অলপ সোনকালে কৈছে পানী চানী পৰিব বুলি চবে এসাঁজ খাব নিশ্চয় সকলোৱে এসাঁজ খাব বাইদেউ বিহু আহি আছে হাঁহে মাহে এসাঁজ খাব নিশ্চয় বিহু আহি আছে এসাঁজ হাঁহে মাহে চব মিলি পিকনিক খাম মাটিমাহ বিক্ৰীও কৰিব চাগে ইয়াৰে 1-2 কেজি বিক্ৰীও কৰিব লাগে চব খাইতো নহব নহয় বিক্ৰীও কৰিব লাগে তেনেকৈ আমি দুখে চলি আছে তথাপিও ভোগালী বিহু আহিছে এইসকল কৃষক কিন্তু খুব ব্যস্ত কাৰণ হাঁহে মাহে এসাঁজ উৰুকাৰ নিশা সকলোৱে লগে ভাগে মিলিজুলি এসাঁজ খাব আৰু সেই উদ্দেশ্যে এনেদৰে মাটিমাহ খেতি চপোৱাত ব্যস্ত হৈ আছে এইসকল কৃষক কাৰণ ভোগালী বিহু বুলি ক'লে মাটিমাহ খোৱাৰ আনন্দই সুকীয়া কিন্তু হাঁহ থাকে তাৰ সমান্তৰালকৈ এই মাটি দালি থাকে আৰু সেই উদ্দেশ্যে এইসকল কৃষকে মাটিমাহসমূহ চপোৱাত ব্যস্ত হৈ আছে কাৰণ উৰুকাৰ নিশা এইসকল লোকে সকলোৱে এঘৰ লোকৰ ঘৰত ভেলাঘৰ সাজিব আৰু তাতে হাঁহে মাহে এসাঁজ সুন্দৰকৈ এওঁলোকে খাব Coming up,
presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। উমৰাংচুৰ মৃত্যু গহ্বৰত চলোৱা উদ্ধাৰ অভিযানত পদে পদে আহিছে বাধা। সবিশেষ কিছু সময়ৰ পিছত। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। উমৰাংচুৰ মৃত্যু গহ্বৰত চলোৱা উদ্ধাৰ অভিযানত পদে পদে আহিছে বাধা। নৌসেনাই সাময়িকভাৱে উদ্ধাৰ অভিযান বন্ধ কৰিছে যদিও স্থলসেনাই অব্যাহত ৰাখিছে অভিযান। কয়লা খনিৰ পৰা নৌসেনাই উঠাই আনিছে ৰিম'টলি অপাৰেটেড ভেহিকল। সোনাৰ প্ৰযুক্তি ব্যৱহাৰ কৰাৰ পিছতো কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকৰ এই পৰ্যন্ত পোৱা নাই কোনো সন্ধান। ইপিনে পানী নিষ্কাশন কাৰ্য চলি থকাৰ মাজতে বিকল হৈ পৰিল ONGCৰ পাম্প, যাৰ ফলত উদ্ধাৰস্থলীৰ পৰা আঁতৰাই অনা হৈছে ONGCৰ হাই স্পীড মটৰ। ইপিনে পানী নিষ্কাশনৰ বাবে নাগপুৰৰ পৰা অনা হৈছে কোল ইণ্ডিয়াৰ দুটা পাম্প। হেলিকপ্টাৰ যোগে কোল ইণ্ডিয়াৰ পৰা অনা পাম্প দুটা কালাপানীত স্থাপন কৰা হেলিপেডত নমাই বাহনৰ জৰিয়তে নিয়া হৈছে ঘটনাস্থলীলৈ। উমৰাংচুৰ অবৈধ কয়লা খনিত সোমবাৰৰ পৰা অব্যাহত আছে উদ্ধাৰ অভিযান। বুধবাৰে উমৰাংচুৰ মৃত্যু গহ্বৰৰ পৰা উদ্ধাৰ কৰা হৈছে এজন শ্ৰমিকৰ মৃতদেহ। নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে নৌসেনাৰ দুবাৰু দলে, কিন্তু এতিয়াও সন্ধান পোৱা নাই অবৈধ কয়লা খনিৰ ভিতৰত আবদ্ধ হৈ থকা আন শ্ৰমিকৰ। আবদ্ধ 9জন শ্ৰমিকৰ পৰিচয় উদ্ধাৰ হৈছিল যদিও কয়লা খনিটোত আৰু কেইবাজনো শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। ইপিনে বৰ্তমানেও অবৈধ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ জীৱনক লৈ শংকিত হৈ পৰিছে পৰিয়ালবৰ্গ। অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসে। আৰু এই ধৰণৰ আমি শ্লোগান, এই ধৰণৰ আমি হেছটেগ ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে হয়তো এই গোটেই ঘটনা সন্দৰ্ভত জ্ঞাত আৰু প্ৰতিজন অসমবাসীয়ে আজি বিচাৰিছে যে উমৰাংচু চকুলো বন্ধ হওক। আজি 4টা দিন হ'ল, অভিযান 3টা দিন ধৰি অহৰহভাৱে চলি আছে। তেনে মাজতেই কিন্তু এই মুহূৰ্তত নিজৰ স্বামীক গহ্বৰত থকাৰ পিছত স্বামীক উদ্ধাৰ অভিযান চলাবলৈ, স্বামীক তাৰ পৰা উদ্ধাৰ কৰিবলৈ এক প্ৰকাৰ এগৰাকী মহিলা কাতৰভাৱে আহ্বান জনাইছে আৰক্ষী প্ৰশাসনক। আৰু তেনে মুহূৰ্ততে মই সেইগৰাকী মহিলাক এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছোঁ। নিজৰ স্বামী বৰ্তমান সেই দুৰ্গম স্থানত আবদ্ধ হৈ আছে। সেয়া ইতিমধ্যে কৈছোঁৱে যে আজি 4টা দিন হৈ গৈছে। গতিকে তাৰ পিছতো নিজৰ স্বামীক বিচাৰি নাপাই এইদৰে কান্দি বাউলি এক প্ৰকাৰ একাকাৰ হৈছে এইগৰাকী মহিলা। কি নাম আপোনাৰ হাজবেণ্ডৰ? শৰৎ গয়াৰী। ক'ত ঘৰ আপোনালোকৰ? ঢেকীয়াজুলি বাটাচীপুৰ পাৰ হৈ পেলাই শোণিতপুৰ ডিষ্ট্ৰিক্ট। কেতিয়া গম পালে আপোনাৰ হাজবেণ্ড তাত? মানে সোমবাৰ দিনাখন গম পাইছোঁ 10 বাজিত। ইয়াতে ৰাতিপুৱাই মোৰ ফলৰ হৈ পেলাই মৰিছে বোলে। মোৰ মতা ইয়াতে জানাই নাই আছিলে, মানুহবিলাক কোনোবা কৈ পেলাই মোৰ মতা ইয়াতে আছে মৰি পেলাই। আপুনি কেতিয়া পালে ইয়ালৈ? ইয়াতে থাকো, ইয়াতে মোৰ মতাৰ লগতে থাকো মই। মহিলাৰ চকুলো আৰু স্বামীক বিচাৰি হাহাকাৰ কৰিছে মহিলাগৰাকী। আৰু সঁচাকৈ আমি কৈছোঁ যে প্ৰে ফৰ উমৰাংচু। আৰু এই মৃত্যুৰ গহ্বৰত যি প্ৰাণৰ উদ্ধাৰ অভিযান চলি আছে, এয়া কিমান দূৰ সম্ভৱ বা এই সফলতা কিমান দূৰ আমি দেখিবলৈ পাম সেয়া নিশ্চয় লক্ষণীয় হ'ব। কিন্তু এগৰাকী মহিলাৰ চকু পানী দেখি মই কিছু কথা পাতিবলৈ আগবাঢ়ি আহিছোঁ, কিন্তু কথা পতাৰ এটা পৰিৱেশ নাই। কিন্তু তাৰ মাজতো এইগৰাকী পত্নীক, এইগৰাকী মাতৃক কিছু সাহস দিবলৈ যেন মই তেওঁলোকৰ মনৰ কথা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিছোঁ। আপোনালোকৰ সন্তান 2টা আছে মোৰ, এইটো এটা সৰু সৰু 2টা। কোনে পালিব, কোনে চাব? মোৰ মতা নাথাকিলে মোৰ মতাই আমাক চুৱাব আৰু যে আমাক কিনি পেলাই খুৱাই দিয়া। মোৰ মতাই নাই, আমাক কোনে খুৱাব? মই উমৰাংচুৰ চকুলো দেখুৱাইছোঁ, যি চকুলে কিন্তু প্ৰতিজন দৰ্শকৰে অন্তৰ চুই যাব। এটা আৰ্তনাদ, যি আৰ্তনাদৰ ছবি আজি অসমবাসীৰ সন্মুখত এক প্ৰকাৰ উপস্থাপন হৈছে। ইণ্ডিয়ান আৰ্মি, ভাৰতীয় নৌসেনা, আপুনি যিয়ে নকওক কিয়, নেভি আদি প্ৰতিটো যি অভিযানকাৰী দলে বৰ্তমান অভিযান চলাই আছে। কি জনাব চৰকাৰ প্ৰশাসনক? কি জনাব? এতিয়া আপুনি কথা পাতিলে, আৰক্ষীৰ সৈতে কথা পতা দেখিছিলোঁ,
কি কৈছে মোৰ মটাৰ মৰিছে আমাক চাব কাৰণে কিবা এটা ঠিক কৰিব লাগিব চৰকাৰে মোৰ দুইটা সৰু পালি মই কি কৰি খুৱাবলৈ কি পঢ়াম সিহঁতক আমাক চাবই লাগিব চৰকাৰে আৰু মোৰ মটাক ওলাই পেলাই দিব লাগিব যিমান যেনেকৈ হ'লে মোৰ মটাৰ একটা চুলি হ'লে মোক লাগে ওলাব লাগিব মোৰ মটাক লাগে মাৰ দিয়ে হ'লে মোক লাগে মোৰ মটাৰ মিলাবা মোৰ আৰু কোনো নাই মোক খালে মোৰ মটা লাগে ইয়াতে 20টা 15টা মটাৰ ঢালিলে মোৰ মটা আজি তাক পালে 4 দিন হৈ গ'ল মোৰ মটা 20 টাকা মটাৰ ঢালিব লাগিব চৰকাৰে ঢালিব লাগিব আৰু মোৰ মটাক মোক লাগে 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 এগৰাকী মাতৃ এগৰাকী পত্নীৰ কান্দোন আৰু সঁচাকৈ ছবি বা মই কথা পাতিব মই নিজেও কিছু অসুস্থ অনুভৱ কৰিছোঁ কিন্তু তাৰ মাজতো কিন্তু এই উমৰাংচুৰ চকু পানী আজি অসমবাসীক দেখুৱাবৰ বাবে এই প্ৰচেষ্টা চলাইছোঁ আৰু গ্ৰাউণ্ডত থাকি মই মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আমি বিভিন্ন খবৰ সম্প্ৰচাৰ কৰিছোঁ কিন্তু এনেকুৱা ছবি চাই আমিও সহ্য কৰিব পৰা নাই গতিকে আজি 4টা দিন উকলি গৈছে বিভিন্নজনে দাবী উত্থাপন কৰিছে কিন্তু এই দাবীসমূহক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে এটা অবৈধ এটা কয়লা খনি কিন্তু তাত একাংশ শ্ৰমিকে কাম কৰিছিল কিন্তু শৰৎ বুলি ক'লে আপোনাৰ স্বামী তেওঁৰ লগৰ কোনোবা আৰু আছে নেকি ভিতৰত গম পায় আপুনি কোন কোন আছে মানুহ আছে বোলে বহুত মানুহ আছে বোলে কিন্তু মোৰ মতে অকল তাত বড়ো আছে বোলে অকলে সবে মুসলিম আছে বোলে নেপালী আছে বোলে রাজবংশীয় আছে বোলে মোৰ মতা বড়ো অকলে তাতে আছে ভিতৰতে মোৰ মতাকে ওলাব লাগিব মোৰ মতাক লাগে মোৰ কাৰণে তার মা মানপুরে তাতে আধা মরা হয়ে পেলাছে কান্দি কান্দি তার মাগো লাগে বলে আমার মোর মোটা তার লোরা কানে লাগে বলে লাগে লাগে আমার মোটা হ'ব মই নিপনক অনুৰোধ জনাইছোঁ আমি কিছু আঁতৰি আহিম ছবিবোৰ দেখিবলৈ সহজ কিন্তু বুজিবলৈ খুব কঠিন একাংশ লোকক দেখুৱাইছোঁ এই মুহূৰ্তত ইয়াৰে স্থানীয় লোক ইয়াতে তেওঁলোক শ্ৰমিক হিচাপে কৰ্মৰত কিন্তু মৃত্যুৰ দুৱাৰ দৰিৰ পৰা একাংশ শ্ৰমিক সেই গহ্বৰটোৰ পৰা উঠি আহিছে ঠিকেই কিন্তু একাংশ শ্ৰমিক যে এতিয়াও সেই মৃত্যুৰ গহ্বৰত আবদ্ধ হৈ আছে Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ এশটা খবৰ লৈ দ্ৰুত সংবাদ Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল সময় হৈছে এতিয়া বাতৰি বিদায় লোৱাৰ নমস্কাৰ যেতিয়া আহ ভাই পিন্টু টিএমটি দেখাচোন ভাই কোনটো কোনোবা এটা দেখুৱাচোন একেবাৰে নহ'ব মাত্ৰ মাইথন ষ্টিলহে দিব ষ্ট্ৰং মানে মাইথন ষ্টিল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি